হেল্ল' এভৰিৱান, জিকে অনলাইন ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টোত আমি আগন্তুক অসম নিযুক্তি পৰীক্ষা যেনে আসাম পুলিচ, ADRE 3rd গ্ৰেড, 4th গ্ৰেড, টেট, DME এইবিলাকত আহিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ MCQ আলোচনা কৰিম। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে অসমৰ কোনখন জিলাক সত্ৰৰ ভূমি বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, বৰপেটা জিলা। ড্যাশ হৈছে উত্তৰ প্ৰদেশৰ শাস্ত্ৰীয় নৃত্য। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি, কথক। তলৰ কোনটো ভাৰতত শস্য চপোৱাৰ উৎসৱ নহয়? শুদ্ধ উত্তৰ অপশ্যন চি, হোলী। অসমৰ প্ৰথম ক্ৰীড়া দূত হিচাপে কাক নিযুক্তি দিয়া হৈছে? শুদ্ধ উত্তৰ অপশ্যন এ, হিমা দাস। অসম চিকিৎসা মহাবিদ্যালয়খন পূৰ্বতে কি নামেৰে জনাজাত আছিল? শুদ্ধ উত্তৰ অপশ্যন ডি, বেৰী হোৱাইট মেডিকেল স্কুল। গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কোনটো বৰ্ষত প্ৰতিষ্ঠা হৈছিল? শুদ্ধ উত্তৰ অপশ্যন এ, 1970 চনত। মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া কোন? শুদ্ধ উত্তৰ অপশ্যন বি, তৰুণ শইকীয়া। তলৰ কোনটো অভয়াৰণ্য ওদালগুৰি জিলাত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন ডি, বৰনদী অভয়াৰণ্য। তলৰ কোনখন ৰাজ্যত পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান নাই? শুদ্ধ উত্তৰ অপশ্যন বি, নাগালেণ্ড। তলৰ কোনখন ভাৰতৰ আটাইতকৈ পুৰণি উচ্চ ন্যায়ালয়? শুদ্ধ উত্তৰ অপশ্যন বি, কলকাতা হাইকোৰ্ট। ভাৰতত কেতিয়া প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল? শুদ্ধ উত্তৰ অপশ্যন বি, 1951। পৰিকল্পনা আয়োগৰ প্ৰথম উপাধ্যক্ষ কোন আছিল? শুদ্ধ উত্তৰ অপশ্যন চি, গুলজাৰিলাল নন্দ। কম্পনাংকৰ SI একক কি? শুদ্ধ উত্তৰ অপশ্যন চি, হাৰ্টজ। চকুৰ কোনটো অংশত প্ৰতিচ্ছবি গঠন হয়? শুদ্ধ উত্তৰ অপশ্যন বি, ৰেটিনা। অসমৰ সংস্কৃতি নামৰ গ্ৰন্থখনৰ লিখক কোন? শুদ্ধ উত্তৰ অপশ্যন বি, লীলা গগৈ। থ্যাংক ইউ ফৰ ৱাচিং।